পঞ্জাব হাৰিয়ানাৰ গাহৰিয়ে ভৰি পৰিছে অসম তথা নাগালেণ্ড। কিন্তু অসমত যথোপযুক্ত গাহৰি উৎপাদনৰ বাবে ব্যৱস্থা থকাৰ পিছতো কিয় পঞ্জাব হাৰিয়ানাৰ গাহৰি সৰবৰাহত অধিক গুৰুত্ব দিবলৈ একাংশ আচলতে দালালৰূপী ব্যৱসায়িক আচলতে সুযোগ দিছে অসম চৰকাৰৰ পশুপালন বিভাগটোৱে? সেই প্ৰশ্ন বৰ্তমান উত্থাপন হৈছে। কাৰণ এই গাহৰি সিন্ডিকেটৰ ধন আচলতে পশুপালন বিভাগৰ বৰমূৰীয়া সকললৈও যায় বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বহুকেইটা কাৰণ আছে। এই অভিযোগ উত্থাপন হোৱাৰ শিৱসাগৰ জিলাতে বহুকেইখন চৰকাৰী গাহৰি পাম বৰ্তমান শূন্য, তাত এটাও গাহৰি নাই। যিবিলাক গাহৰি পামত শিৱসাগৰ খেলুৱাত থকা গাহৰি পামখনত একেলগে 200-300 গাহৰি তাত পালন কৰিব পাৰে বা গাহৰি পুহিব পাৰে, সেইখন হৈছে চৰকাৰী গাহৰি পাম। কিন্তু সেই শিৱসাগৰ খেলুৱাত থকা চৰকাৰী গাহৰি পামখনত যোৱা 3-4 বছৰ ধৰি খালী হৈ পৰি আছে। তাত এটাও গাহৰি পোহা নাই পশুপালন বিভাগে। কেৱল ইমানেই নহয়, সেই গাহৰি পাম চৰকাৰী গাহৰি পামসমূহৰ নামত দৰমহা লৈ আছে পশুপালন বিভাগৰ কৰ্মচাৰী, অথচ তাত গাহৰি নাই। তাৰ পৰিৱৰ্তে আচলতে বহিৰাজ্যৰ গাহৰি আমদানিত গুৰুত্ব দিছে। কিন্তু ইয়াৰ ফলত থলুৱা গাহৰি পালকসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে। তাৰ বিপৰীতে মুষ্টিমীয় কেইজনমান ব্যৱসায়ী আৰু এই পশুপালন বিভাগটোৰ বৰমূৰীয়াসকলৰ জেপ গধুৰ হৈছে। মোৰ কাষত এয়া দল সংগঠনৰ প্ৰতিনিধিসকল আছে। অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, সেইদৰে গাহৰি পালক সন্থা আছে। কি ক'ব? পশুপালন বিভাগৰ আচলতে ছত্ৰছায়াতেই যে আজি গাহৰি সিন্ডিকেট যে চলি আছে, এই কথা আচলতে নিশ্চিতভাৱে প্ৰমাণ হৈ গৈছে। কাৰণ আপুনি দেখিছে যে পশুপালন বিভাগৰ বা চৰকাৰৰ বিভিন্ন আঁচনিত আচলতে গাঁৱে ভূঞে বিভিন্ন পালকসকলক আচলতে গাহৰি পালনৰ সুবিধা কৰি দিছে, কিন্তু সেয়া নামতহে কৰি দিয়া হৈছে। আজি তাৰ জ্বলন্ত প্ৰমাণ আপুনি বিভিন্ন অঞ্চলৰ গাহৰি যিসমূহ ফাৰ্মসমূহলৈ গ'লে আপুনি দেখা পাব যে কেৱল মাত্ৰ ফাৰ্মকেইখনৰ নামকেইটাহে আছে, তাত কিন্তু কোনো ধৰণৰ ব্যৱসায়ীয়ে পালকে আচলতে গাহৰি উৎপাদন কৰিব পৰা নাই। সেই পৰিৱেশটো আচলতে এই বিভাগটোৱে দিব পৰা নাই। তাৰ কাৰণ এটাই যে স্থানীয়ভাৱে যিসকল পশুপালন আছে তেওঁলোকে আচলতে পশুপালকসকলে কোনো ধৰণৰ আচলতে চৰকাৰী বিষয়া কৰ্মচাৰীসকল বা আমোলাসকলক আচলতে কোনো ধৰণৰ কমিশ্যন দিব নোৱাৰে বা তেওঁলোকৰ পৰা ল'ব নোৱাৰে। তাৰ গইনালৈ আচলতে বাহিৰৰ পৰা আচলতে বিভিন্ন ধৰণৰ আমদানি কৰি আহে আৰু তাৰ যি ধন, তাৰ আচলতে যি ধন এই বিভাগসমূহলৈ যায়, বিভিন্ন চৰকাৰী বিষয়া আমোলাসকললৈ যায় বুলি আমি অনুমান কৰিছোঁ। সদৌ অসম গাহৰি পালক সন্থাৰ বিষয়ববীয়াসকল আছে, কি ক'ব? নিশ্চিন্তৰূপে এইটো চৰকাৰী পামকেইখন আপোনালোকে দেখিছে, আমাৰ খেলুৱাৰ ফাৰ্মখন আজি বছৰ ধৰি বন্ধ হৈ আছে। তাত কিন্তু ষ্টাফ আছে, সকলোৱে দৰমহা খাই আছে, কিন্তু তাত এটাও গাহৰি পাবলৈ নাই। তাৰ উপৰি সেইখন ফাৰ্ম দুবাৰকৈ ASFত আক্ৰান্ত হৈছে। গতিকে চৰকাৰী ব্যৱস্থাটো কেনেকুৱা সেইটো আমি বুজি পোৱা উঠা হৈছে। আৰু ইয়াৰ যে চিণ্ডিকেটৰ ধনটো যে বিষয়াসকললৈ যায়, বৰমূৰীয়াসকললৈ যায়, সেইটো আমি মানে ধাৰণা কৰি ল'ব পাৰোঁ। কাৰণ যিহেতু আমাৰ এতিয়া আজি দেখিছে কালি সেইখন গাড়ীত প্ৰায় 50 লাখ 40 লাখ টকাৰ গাহৰি আহিছে, কিন্তু সেনেকুৱা অবৈধভাৱে অহা গাহৰি 40-50 লাখ টকা, যিহেতু 40-50 লাখ টকা দিয়ে আৰু তেনেকুৱা 3-4খন গাড়ী পিছত লাগি আছে। গতিকে কোটি টকা খৰচ কৰি গাহৰি আনিব পৰা মানুহখিনি পুঁজিপতি মানুহ। সেই পুঁজিপতি মানুহসকলক কিন্তু চৰকাৰে পূৰা সুৰক্ষা দিছে, গাহৰি গাড়ী তেনেকৈ অবৈধভাৱে যাবলৈ দিছে। কিন্তু আমাৰ ইয়াত ঘৰে ঘৰে গাহৰি মৰি আছে, কিন্তু সেই পালকসকলৰ ওচৰত 10 টকাৰ ব্লিচিং তেওঁলোকে দিবলৈ সক্ষম হোৱা নাই। আজিলৈকে এটা চেনিটাইজাৰ মেচিন তেওঁলোকে দিবলৈ, আৰু যি এটা চেনিটাইজাৰ মেচিন আমি বিভিন্ন দাবী কৰাৰ পিছত দিছিলে, সেইটো দুবাৰ হেণ্ডেল মাৰি দিয়াৰ পিছতে ভাগি যায়। গতিকে পটাছ যদি মানে ঘণ্টা পৰ্যন্ত আপুনি পানীত ডুবিয়াই ৰাখে, কিন্তু সেই পটাছ নগ'লে, এনেকুৱা মানে অভুৱা ভৰিছিলে মাজতে এবাৰ দি। কিন্তু আজি ইমানখিনি হ'ল সময়, গাহৰি আজি মৰি থকা শিৱসাগৰ, কিন্তু কোনো এজন পালকক বোলে না 10 কেজি চূণ দিছে, না 10 কেজি ব্লিচিং দিছে, না পটাছ দিব পাৰিছে, না চেনিটাইজাৰ মেচিন দিব পাৰিছে বা ভাল চেনিটাইজাৰ দিব পাৰিছে, একো নাই। পালকসকলৰ, ক্ষুদ্ৰ পালকসকলৰ, দৰিদ্ৰ পালকসকলৰ কাৰণে, আমাৰ থলুৱা পালকসকলৰ কাৰণে একো নাই। গাহৰি পালকৰ মূৰত মাধমা। চৰকাৰে যদি এপিনে গাহৰি পুহিবৰ কাৰণে যদি আঁচনি দিছে বা বেংকৰ পৰা লোন দিছে, আৰু এপিনে তেওঁলোকে বহিৰাজ্যৰ পৰা গাহৰি আনিবৰ কাৰণে ৰঙা দলিচা পাৰি দিছে। থলুৱা ব্যৱসায়ীসকলে যদি ইয়াত ব্যৱসায় কৰি মানে গাহৰি উৎপাদন কৰি যদি ইয়াত তেওঁলোকে যদি কৰ্মমুখী হ'বই নোৱাৰে, তেওঁলোকে যদি নিজৰ ভৰি নিজে থিয় দিব নোৱাৰে, তেতিয়াহ'লে কেনেধৰণৰ হ'ব? গতিকে আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে বহিৰাজ্যৰ যিসমূহ গাহৰি ইয়াত বিভিন্ন সময়ত অসমলৈ আহে বা অসমত ইয়াত তেওঁলোকে যি ব্যৱসায় কৰিছে, এইটো বন্ধ হ'ব লাগে। ইয়াত বিশেষকৈ যিসকল আমাৰ থলুৱা লোক আছে, এই নিবনুৱাই কোঙা কৰা সময়ত, নিবনুৱা সমস্যা, তেওঁলোকে নিজৰ ভৰিত নিজে থিয় দি আচলতে গাহৰি পালনৰ জৰিয়তে তেওঁলোকে নিজৰ ভৰিত নিজে থিয় দিছে। গতিকে তেওঁলোকৰ যাতে এই ব্যৱস্থাটো যাতে অটুট থাকে, তাৰ কাৰণে আমি টাইম স্বতন্ত্ৰতাই দাবী উত্থাপন কৰিছোঁ। চাওক, এই চৰকাৰখন আচলতে মানে দালালি আৰু বিজ্ঞাপনৰ নীতিৰে
লুটি পুতি আচলতে চিণ্ডিকেট চলাই পিনি জনতাৰ মূৰত মাধ মাৰি খোৱা এখন চৰকাৰ। এই চৰকাৰখনে আনকি এই যিটো পশুপালন বিভাগ, এই পশুপালন বিভাগটোৱে আচলতে যিটো কাৰ্য কৰি আছে যে অসমৰ থলুৱা উদ্যোগটো, পশুপালনৰ ক্ষেত্ৰত অসমৰ যি থলুৱা উদ্যোগটো একেবাৰে নিষেধ কৰিবৰ কাৰণে যি কৰিছে, তেওঁ অনুসূচিত ছাত্ৰ সন্থাই আমি আচলতে ধিক্কাৰ জনাইছোঁ। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমৰ থলুৱা উদ্যোগটো জীয়াই ৰাখিবৰ কাৰণে, বিশেষকৈ অসমৰ থলুৱা গাহৰি পালকসকলৰ মূৰত মাধমাৰ নেমাৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। অন্যথা কিন্তু অনুসূচিত ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। হয়, আচলতে এই ধৰণেই কাৰবাৰ চলি আছে। একাংশ মন্ত্ৰী, একাংশ আচলতে এই বিভাগটোৰ বৰমূৰীয়ালৈ যায় কমিশ্যনৰ অংক, যাৰ বাবে আচলতে থলুৱা গাহৰি পালকসকলৰ মূৰত মাধমাৰ মাৰিছে। থলুৱা যিবিলাক গাহৰি পাম আছে, খুদ চৰকাৰ পশুপালন বিভাগৰ আচলতে অধীনত থকা চৰকাৰী গাহৰি পামত গাহৰি বৰ্তমান পাবলৈ নাই, খালী হৈ পৰি আছে। আচলতে কিন্তু কিয় খালী হৈ পৰি আছে তাৰ আচলতে কথাখিনি এই মুহূৰ্তত খুদ গাহৰি পালক সন্থাই কৈছে যে ইয়াত গাহৰি আচলতে যি ধৰণে আচলতে ইয়াত পালন কৰিব পৰা থল আছিলে তাত গুৰুত্ব নিদি বহিৰাজ্যৰ গাহৰি আমদানি কৰিবলৈ ৰঙা দালিচা পাৰি দিয়া হৈছে কেৱল কেইটামান টকাৰ লোভত, আৰু যাৰ ফল ভুগিছে কিন্তু ইয়াৰ থলুৱা গাহৰি পালক, ইয়াৰ সৰ্বসাধাৰণ ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।